মৈদাম খোলা আছে ২৬ নিৰ্বাচনত মৰেলি তেওঁলোক দুৰ্বল হৈ পৰিব একত্ৰিত হৈ তেওঁলোকে যিবিলাক হুংকাৰ মাৰি আছে তেওঁলোক যে কাগজৰ বাঘ তেওঁলোকৰ ভৰিতলৰ যে মাটি নাই এই কথাটো ১৪ চনৰ পৰা অলপ দূৰদৰ্শী মানুহ হ'লে বুজি পালেহেঁতেন তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ কোনো চেষ্টা কৰা নাই তেওঁলোকক মানুহেনো কিয় প্ৰত্যাখ্যান কৰিলে সেই কথাটো উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই তেওঁলোকে কেৱল সপোন সাগৰত সাঁতুৰি নাদুৰি অলিক কল্পনাৰে খালি দিছপুৰ দখল কৰা সপোন দেখে যে কংগ্ৰেছ দলৰ এই যে গৰাখহনীয়াটো হৈ আছে ১৪ চনৰ পৰা কোনটো নিৰ্বাচনত তেওঁলোকে জিকিছে শক্তি বৃদ্ধি কেতিয়া হৈছে পৌৰসভা নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনত স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত যিমান নিৰ্বাচন হৈছে ১৪ চনৰ পৰা দুটা বিধানসভা নিৰ্বাচন হ'ল তিনিটা লোকসভা নিৰ্বাচন হ'ল দুটা পঞ্চায়ত নিৰ্বাচন হ'ল দুটা পৌৰসভা নিৰ্বাচন হ'ল দুটা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন পাহাৰ ভৈয়াম লুইত বৰাকৰ পৰা কোনো নিৰ্বাচনত তেওঁলোকৰ জয়যুক্ত হোৱা নাই তেওঁলোকৰ শ্ৰীবৃদ্ধি হোৱাই নাই দলটো তেওঁলোকৰ অনুশোচনা হোৱাই নাই খালি চিঞৰ বাখৰ কৰে আৰু টিভিৰ টক শ্ব'ত এনেকুৱা লম্ফ জম্ফ মাৰে যেন ৰাতিপুৱা আমাৰ চৰকাৰ নেদেখিমেই নেকি মানে ৰাতিটোতে চৰকাৰ আমাৰ গুচি যাব নেকি তেনেকুৱা লাগে কিন্তু তাৰপিছত যেতিয়া নিৰ্বাচনবিলাক আহে ধাৰাসাৰ হৈ যায় এই দলটো মই কৈছোঁ যে বিধ্বস্ত হৈ যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দল এৰি ওলাই আহিছিল তেতিয়া কৈছিল আমাৰ একো ক্ষতি নহয় আৰু ক্ষতিটো হ'লেই চৰকাৰৰ পৰা গিৰিয়েই গ'ল তাৰপিছত বিভিন্নজন ওলাই গৈ আছে তেওঁলোকৰ ক্ষতি নহয় আৰু এতিয়া ভূপেন বৰা ওলাই গৈছে থাকোঁতে সম্পদ ওলাই যাওঁতে ক্ষতি নহয় তেওঁলোকে এনেধৰণে গৈ গৈ যিকেইটা মানুহ থাকিব ক্ষতি হ'বলৈ জেগাই নাথাকিব তেওঁলোক আচলতে অসমৰ মাটিত ৰাজনৈতিক ক্ষেত্ৰখনত ধূলিচ্ছাত হৈ যাব কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ লগত যোন দল লগ লাগিব চাব এই যে লগ লাগিছে কিছুমান এয়াও কংগ্ৰেছৰ মই আগতেই কৈ আছোঁ যে ভস্মলোচন যুগ চলি আছে কংগ্ৰেছৰ যিয়ে লগ খাব সিয়ে ভস্ম হ'ব